আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ সমাজ বিচিত্ৰা, যিখন ষষ্ঠ শ্ৰেণীৰ এখন পাঠ্যপুথি হয়। সেই সমাজ বিচিত্ৰাৰ পাঠ 3 নাম হ'ল ভূ অবয়ব আৰু মানুহ। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাই থাকিবা, ঠিক আছে। আৰু এটা কথা কৈ দিওঁ, মই ভিডিঅ'টোত একদম প্ৰশ্ন উত্তৰবোৰ বহুত সৰু সৰুকৈ দিয়া ট্ৰাই কৰিছোঁ, উত্তৰবোৰ বহুত সৰু সৰুকৈ লিখিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয়, ঠিক আছে। গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা। গতিকে ফাৰ্ষ্ট অনুশীলনী প্ৰশ্ন উত্তৰবোৰ চাওঁ ব'লা। 1 নম্বৰ ক খ গ একেবাৰে প্ৰথম চলৈকে চাওঁ ব'লা। গতিকে প্ৰথম অনুশীলনীৰ ক নম্বৰ প্ৰশ্নটো আমাক কি সুধিছে যে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। তোমালোকে কি লিখিবা? উত্তৰ লিখিবা প্ৰধান ভূ অবয়ৱবোৰ পৃথিৱীৰ স্থলভাগ আৰু জলভাগত দেখা যায়। ভূ অবয়ৱ মানে বেলেগ বেলেগ আকৃতিৰ ঠাইবোৰ বা বেলেগ বেলেগ ধৰণৰ ঠাইবোৰ, যেনেকৈ পাহাৰ আৰু সমভূমি একে নেকি? নহয়, পাহাৰটো কি হয়? ওখ মাটিৰ ঢাল, ওখ মাটিৰে মাটি শিলেৰে বনোৱা বস্তু হয়, আৰু সমভূমি কি? মাটিৰে বনায়, কিন্তু কি হয়? একদম সমান হয়, পাহাৰ সমান নহয়, হয়। এনেকুৱা বস্তুবোৰ কি বুলি কোৱা হয়? ভূ অবয়ৱ বুলি কোৱা হয়। খ নম্বৰ কি কৈছে? স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰৰ নাম লিখা। স্থলভাগ মানে আমাৰ পৃথিৱীৰ মাটি অংশখিনি কোৱা হৈছে। উত্তৰ লিখিবা স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰ হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আৰু মৰুভূমি, হয়। এইবোৰ আমাৰ ক'ত পোৱা যায়? স্থলভাগত পোৱা যায়। এতিয়া মই যদি কওঁ পৰ্বত, পাহাৰ নদীত পোৱা যায়, কথাটো হ'ব নেকি? নহয়। মালভূমি নদীত পোৱা যায়, হ'ব নেকি? নহয়। গতিকে এইবোৰ ক'ত পোৱা যায়? আমাৰ পৃথিৱীৰ স্থলভাগত পোৱা যায়, জলভাগত নহয়, হ'ব। তোমালোকে লিখি লোৱা। নেক্সট গ নম্বৰ প্ৰশ্নটো আমাক কি কৈছে? পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। এতিয়া তোমালোকে এনেকৈ লিখিবা উত্তৰটো চোৱা। পৰ্বত ওখ, শিলাময় আৰু ইয়াৰ শিখৰ থাকে, আনহাতে মালভূমি সমতল বা কিছু ঢালযুক্ত উচ্চভূমি, ইয়াৰ উপৰিভাগ বহল আৰু শিখৰ নাথাকে। কথাটো বুজি পাইছা কি কৈছে? নাই চাগে। যোনে যোনে বুজি পোৱা নাই চাই লওঁ, মই অলপমান বুজাই দিছোঁ সৰুকৈ। মই যদি এনেকৈ কিবা এটা ড্ৰয়িং কৰোঁ আৰু এনেকৈ এটা ড্ৰয়িং কৰোঁ, তেতিয়া তোমালোকে কোনটোক পৰ্বত বুলি ক'বা, কোনটোক মালভূমি বুলি ক'বা? এইটোক ক'ম আমি পৰ্বত, আৰু এইটো কি ক'ম? মালভূমি। পৰ্বতত কি থাকে? পূৰা একদম ওখ শিলাময় শিখৰ, এইটো কি হয়? শিখৰ থাকে, কিন্তু মালভূমিত নাথাকে। মালভূমি কি হয়? অলপ ওখ হয়, কিন্তু সমান বহল ভূমি হয়, বা অলপমান এঢলীয়া হ'ব পাৰে, কিন্তু পৰ্বতত কি হয়? সৰু হয়। গতিকে আশা কৰোঁ পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য বুজি পালা। এতিয়া তোমালোকক কৈছে সমভূমি কেনেকৈ গঠিত হয়। এই প্ৰশ্নটোৰ উত্তৰ লিখিবা নদীৰ পানীয়ে পৰ্বতৰ পৰা শিল, বালি, মাটি আদি উটুৱাই আনি নিম্নভূমিত জমা কৰি সমভূমি গঠন কৰে। কি লিখিবা? নদীৰ পানীয়ে পৰ্বতৰ পৰা শিল, বালি, মাটি আদি উটুৱাই আনি নিম্নভূমিত জমা কৰি সমভূমি গঠন কৰে। এইটো লিখি দিলেই হৈ যাব, ঠিক আছে। এতিয়া নম্বৰটো কি কৈছে তোমালোকৰ? মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? উত্তৰ লিখিবা মালভূমি অঞ্চলৰ বৈশিষ্ট্য। 1 নম্বৰ, মালভূমি অঞ্চলত খনিজ সম্পদেৰে চহকী। খনিজ সম্পদ মানে পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছ, সোণ, ৰূপ, এইবোৰৰ কথা কোৱা হৈছে। 2 নম্বৰ, ইয়াৰ মাটি কৃষিৰ বাবে উপযোগী। কৃষি মানে খেতিৰ বাবে উপযোগী, ঠিক আছে। মালভূমি অঞ্চলৰ বৈশিষ্ট্য এই দুটা লিখিলে হৈ যাব। প্ৰথম 6 নম্বৰটো কি কৈছে? পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা? সেৰেঙা মানে পাতল হয়, মানে মানুহ কমকৈ বাস কৰে, সেইটো সুধিছে। উত্তৰ লিখিবা পৰ্বতৰ মাটি কৃষিৰ বাবে অসুবিধাজনক, মানে খেতি কৰিব নোৱাৰে, হয়। আৰু ইয়াত পানীৰ অভাৱ, ইয়াত কি হয়? পানীৰ অভাৱ হয়, সেয়েহে পাৰ্বত্য অঞ্চলত জনবসতি সেৰেঙা। আৰু ইয়াৰ বাবেই যিহেতু কৃষিৰ অসুবিধা, খেতি নকৰিলে মানুহে খাব কি? হয়। আৰু পানীৰ অভাৱ, পানীৰ অবিহনে মানুহে জীয়াই থাকিব নোৱাৰিব, গতিকে সেয়েহে কি হয়? পৰ্বতৰ অঞ্চলত জনবসতি সেৰেঙা, মানে পাতল হয়, মানুহ বেছি নাথাকে। এতিয়া আমাৰ নম্বৰ প্ৰথম 6 নম্বৰ হৈ গ'ল। আমি 2 নম্বৰকেইটা চাওঁ। 2 নম্বৰ কি কৈছে আমাক? পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। উত্তৰ লিখিবা পৰ্বত পাহাৰে মানুহক এনেদৰে সহায় কৰে। চোৱা, এইটো আমি পইণ্ট ৱাইজ লিখিছোঁ। তোমালোকে এনেকৈ পৰাপক্ষত আনচাৰবোৰ উত্তৰবোৰ পইণ্ট ৱাইজ লিখিব চেষ্টা কৰিবা, তেতিয়া তোমালোকে কম লিখিলেই, তোমালোকে যদি পইণ্ট ৱাইজ লিখা, তেতিয়া কি কৰিব? ধৰা 3টা পইণ্ট লিখিলোঁ মই, 1 নম্বৰ এটাৰ কাৰণে, 2 নম্বৰ দুটাৰ কাৰণে, 3 নম্বৰ, টোটেল 3 নম্বৰ পাই যাম মই
যদি 3 মাৰ্কছ থাকে ইয়াত কিন্তু যদি তোমালোকে এনেকৈ লিখিব যোৱা তেন্তে 3 নম্বৰ কাৰণে বহুত লিখিব লাগিব ঠিক আছে গতিকে পইণ্ট ৱাইজ লিখিবা গতিকে এইটো প্ৰশ্ন উত্তৰটো চাও পৰ্বত পাহাৰে মানুহক এনেদৰে সহায় কৰে উত্তৰ লিখিবা 1 নম্বৰ পৰ্বতৰ পৰা নদী ওলাই যিয়ে মানুহক পানীৰ যোগান ধৰে হয় পৰ্বতৰ পৰা কি হয় নদী ওলাই 2 নম্বৰ পৰ্বতৰ অৰণ্যৰ পৰা খৰি ঔষধ গছ-গছনি ফল-মূল পোৱা যায় আৰু এইবোৰ কি কৰো আমি খাও 3 নম্বৰ পৰ্বতৰ ঠাইবোৰত পৰ্যটন আৰু দুঃসাহসিক খেলৰ সুবিধা আছে এতিয়া দাৰ্জিলিং ক'ত আছে দাৰ্জিলিং কেনেকুৱা ঠাই পৰ্বতৰ ঠাই পাহাৰ পৰ্বতৰ ঠাই হয় এইটো পৰ্যটন মানে টুৰিষ্ট মানে বাহিৰৰ পৰা মানুহ ফুৰিবলৈ যায় পৰ্বতত হয় আৰু দুঃসাহসিক খেলৰ সুবিধা আছে এতিয়া কিছুমান খেল যেনে পৰ্বত আৰোহণৰ খেল সেইটা ক'ত হয় পৰ্বতত হ'ব গতিকে কি কৈছে কাৰণে পৰ্বতৰ ঠাইবোৰত পৰ্যটন আৰু দুঃসাহসিক খেলৰ সুবিধা আছে বাকি 3 নম্বৰটো লিখিব পৰা নেলিখিলেও হ'ব দিয়া মানে 1 2 দুটা পইণ্ট লিখিলে হ'ব 3 নম্বৰ তোমালোকৰ ইচ্ছা লিখিব পৰা নেলিখিব পৰা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাও নদী পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা এটো তোমালোকে নিজেই কৰিবা তথাপি মই এটা দেখাই দিছো কিতাপতে এটা আছে তোমালোকে হেতুৱে লিখিব পৰা কিতাপত থাকা এই ছবিটো লিখি দিব পৰা তোমালোকে ইয়াত চোৱা নদী দেখাই দিছে সাগৰ দেখাই দিছে ইয়া পাহাৰ পৰ্বত সব দেখাই দিছে এই ছবিটো লিখি দিব পৰা ঠিক আছে বা যদি এটো নেলেখা তেন্তে ইউটিউব বা গুগলত সাৰ্চ কৰিবা এন বিউটিফুল নেচাৰেল সিনাৰী ড্ৰয়িং বুলি তেতিয়া আহি যাব আৰু হেতু লিখি দিলে হ'ব ঠিক আছে এতিয়া আমি অনুশীলনী 2 নম্বৰ প্ৰশ্ন উত্তৰ কৰিম অনুশীলনী 2 এটো অনুশীলনী 2 এটো আমি গোটেই প্ৰশ্ন উত্তৰবোৰ আমি চাম এতিয়া বলা অনুশীলনী 2 1 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ জলমণ্ডল কাক বোলে দেখা পোৱা নাই ন সৰি এটা লিখা ক নম্বৰ জলমণ্ডল কাক বোলে উত্তৰ লিখিবা জলমণ্ডল হ'ল পৃথিৱীৰ সকলো জলভাগৰ সমষ্টি যেনে সাগৰ মহাসাগৰ নদী হ্ৰদ আৰু উপসাগৰ হয় জলমণ্ডল মানে যত পানী আছে আৰু হেতু বুলি বুজিলোৱা ঠিক আছে এতিয়া সাগৰত পানী আছে নাই আছে মহাসাগৰত আছে নাই আছে নদীত আছে হ্ৰদত আছে আৰু উপসাগৰত আছে গতিকে এইবোৰ কি হ'ব জলমণ্ডল হ'ব সো এনেকৈ লিখি দিবা খ নম্বৰ কি কৈছে তোমালোকৰ পৃথিৱীৰ গভীৰতম অংশৰ নাম কি মানে পৃথিৱীৰ এনেকুৱা ঠাইখনৰ নাম ক'ব দিছে যিটো মানে সবতকৈ দ ঠিক আছে উত্তৰ হ'ব মেৰিয়ানা খাত এটো মুখস্থ কৰি লবা কি মেৰিয়ানা খাত কুইজটো কিবা কুইজ মানে প্ৰতিযোগিতাটো তোমালোকক খুদিব পাৰে গ নম্বৰ সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা উত্তৰ কি লিখিবা কাস্পিয়ান সাগৰ কি লিখিবা কাস্পিয়ান সাগৰ ঘ নম্বৰ নদীৰ উৎস বুলিলে কি বুজা উত্তৰ লিখিবা নদীৰ উৎস হ'ল সেই ঠাই যৰ পৰা নদীৰ পানীৰ ধাৰা আৰম্ভ হয় কি লিখিবা নদীৰ উৎস হ'ল সেই ঠাই যৰ পৰা নদীৰ পানীৰ ধাৰা আৰম্ভ হয় মানে যৰ পৰা নদীখন বয় আৰু হেতু কথা কৈছে উঙ নম্বৰ কি কৈছে শাখা নৈ কি উত্তৰ লিখিবা শাখা নৈ হ'ল এখন নদীৰ পৰা ওলোৱা পানীৰ ধাৰা যি আকৌ সেই নদীত মিলি যায় এতিয়া যদি ধৰা আমি এটা নদী লিখিলো হা এটো ধৰা এটা নদী এটো আমাৰ মেইন নদীটো হা এতিয়া ইয়াৰ পৰা ধৰা আৰু এটা আমাৰ নদী ওলাইছে হেতু যদি আকৌ এই নদীত গৈ মিহলি যায় আমি তাক কি বুলি কম শাখা নদী বুলি কম ঠিক আছে নেক্সট আমাৰ কি আছে উঙ নম্বৰটো আমি কলোই 2 নম্বৰ সমুদ্ৰকা লিখিব দিছে ক নম্বৰটো কি কৈছে সাগৰ মহাসাগৰ এতিয়া সাগৰ মহাসাগৰ বিষয়ে সমুদ্ৰকা এনেকৈ লিখিবা সাগৰ মহাসাগৰ পৃথিৱীৰ জলভাগৰ মূল অংশ মহাসাগৰবোৰ ডাঙৰ আৰু গভীৰ যেনে প্ৰশান্ত মহাসাগৰ সাগৰবোৰ সাধাৰণতে সৰু আৰু মহাদেশৰ কাষত থাকে যেনে বংগোপসাগৰ এতিয়া সাগৰবোৰ কি হয় মহাসাগৰতকৈ অলপমান সৰু হয় কিন্তু মহাসাগৰবোৰ কি হয় সাগৰতকৈ বহুত ডাঙৰ হয় আৰু সাগৰবোৰ ক'ত থাকে আমাৰ মহাদেশবোৰৰ লগত লাগি থাকে কিন্তু মহাসাগৰবোৰ লাগি থাকিব পাৰে নাথাকিব পাৰে খ নম্বৰটো কি কৈছে আমাক নদ নদী খ নম্বৰটোৰ এনেকৈ সমুদ্ৰকা লিখিবা নদী হ'ল উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বৈ যোৱা পানীৰ ধাৰা নদী বুলি লিখিব পৰা বা নদ নদী বুলি লিখিব পৰা লিখিলে হ'ল নদীৰ উপনৈ শাখা নৈ আৰু মোহনা থাকে ব্ৰহ্মপুত্ৰ নদীৰ উৎস তিব্বতৰ হিমবাহ ঠিক আছে এইখিনি লিখি দিলে হৈ যাব এতিয়া আমাৰ গ নম্বৰ সমুদ্ৰকাটো কি কৈছে চাও গ নম্বৰটো কৈছে সিক্ত ভূমি বা আৰ্দ্ৰ ভূমি এটোৰ বিষয়ে সমুদ্ৰকা লিখিব দিছে তোমালোকে উত্তৰ লিখিবা সিক্ত ভূমি হ'ল জলাশয় য'ত পানী জমা হৈ থাকে ঠিক আছে যেনে বিল জলা দুবা আদি এইবোৰ নদীৰ উপত্যকা বা সাগৰৰ পাৰত থাকে ইয়াত জলজ উদ্ভিদ মাছ আৰু চৰাই দেখা যায় ঠিক আছে এইখিনি লিখিলে হৈ যাব হ্ৰদ মানে কি
হ্ৰদ হ'ল চাৰিওফালে স্থলভাগেৰে আগুৰি থকা জলভাগ কিছুমান হ্ৰদৰ পানী মিঠা কিছুমানৰ লুণীয়া বৈকাল হ্ৰদ পানী পৃথিৱীৰ গভীৰতম হ্ৰদ হ্ৰদৰ বিষয়ে এইখিনি লিখি দিলে হৈ যাব 3 নম্বৰ তোমালোকক কৈছে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা হেতু এইখিনি লিখি দিলে হৈ যাব ঠিক আছে মই বা পঢ়ি দিছো তোমালোকে লিখি লবা ভূ অৱয়ৱে মানুহৰ জীৱনত বহুত প্ৰভাৱ পেলায় উদাহৰণ স্বৰূপে নদীৰ উপত্যকাৰ সমতল ভূমি জনবসতি বেছি কাৰণ তাত খেতি আৰু যাতায়াত সহজে আনহাতে পৰ্বতীয় অঞ্চলত জনবসতি কম কাৰণ পৰ্বতৰ মাটি কৃষিৰ বাবে অসুবিধাজনক আৰু ইয়াত পানীৰ অভাৱ ঠিক তেনেদৰে উপকূলীয় অঞ্চলত বন্দৰৰ বাবে ব্যৱসায় বাণিজ্য বাঢ়ে কিন্তু পৰ্বতীয় অঞ্চলত তেনে নহয় ঠিক আছে এইখিনি লিখি দিলে হৈ যাব তোমালোকে সো এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা লগ পাইছো বেলেগ এটা ভিডিওত তাৰ আগতে মই কথা এটা কৈ দিও ডেসক্ৰিপচনত মোৰ WhatsApp চেনেলটো আৰু Instagramৰ লিংক থাকিব গৈ পেলাই ফলো কৰি দিবা আৰু লগতে তোমালোকক যদি গোটেই সমাজ বিজ্ঞান ক্লাছ 6 ৰ গোটেই সমাজ বিচিত্ৰা কিতাপখনৰ নোটছ লাগে অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰৰ নোটছ লাগে তেন্তে মই কমেন্ট আৰু ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা গৈ ডাউনলোড কৰি লবা খালি 50 টকা এটা পে কৰিব লাগিব ঠিক আছে হেতু তোমালোকৰ পাপা বা মাক কৈ পেলাই পে কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰা তেতিয়া তোমালোকে কি হ'ব ইমান ডাঙৰ প্ৰশ্ন উত্তৰবোৰ লিখিব নালাগে হ'ব আৰু তাৰ উপৰি এটা কথা কৈ দিও মই পৰীক্ষা আহি আছে ভালকৈ পঢ়া যাতে ৰিজাল্ট ভাল হয় আৰু কাৰ কেনেকুৱা ৰিজাল্ট হয় মোক কমেন্টত আহি পেলাই কবা ঠিক আছে সো বাই